মা, আজি দাদাক ক'বা যে আমি ছোৱালীজনী চাবলৈ যাব লাগিব। ইমান ধনী ঘৰৰ, আমাতকৈও ধনী চোৱাচোন। ইমান ভাল লাগিব সেইজনী যদি মোৰ বৌ হয়, কিমান যে ভাল লাগিব। আৰু মোৰ লগৰবোৰৰ আগত ফুটনি মাৰিব পাৰিম, চা মোৰ বৌ ইমান ধনী ঘৰৰ, আমুকে তামুকে ক'ব পাৰিম। মা, দাদা এতিয়া ওলাই আহিব নহয়, তুমি ক'বাচোন। ৰ তই মুখেৰে একো নেমাতিবি, তই মনে মনে থাক। তই তাতকৈ সৰু নহয়, তই একো মুখেৰে নেমাতিবি। যি ক'ব লগা আছে মই ক'ম নহয়, তই মনে মনে থাক। মুঠতে যি কৰা কৰা, সেই ছোৱালীজনী আমাৰ ঘৰৰ মানে বোৱাৰী হ'বই লাগিব। সেই ছোৱালীজনীক আমি হাতৰ পৰা যাবলৈ দিব নোৱাৰি কিন্তু দেই, মাক কৈ দিছোঁ হ'লে। দীপু, কথা কেইটামান আছে, তোৰ শুনিবলৈ বাৰু সময় হ'বনে? কি কথা বাৰু কোৱাচোন। দীপু, মোৰ কপালখন ইমানেই বেয়ানে, মই এইখন ঘৰত বোৱাৰী নেদেখাকৈ মৰিব লাগিব যেন পাইছোঁ। আৰুনো কেইটা দিন জীয়াই থাকিম? হা, তই যদি বোৱাৰী এজনী এইখন ঘৰলৈ নান, কেনেকৈ হ'ব বাৰু কচোন? তই নিজেও ছোৱালী নাচাওঁ, আমি চালেও তোৰ পচন্দ নহয়, আৰু ধনী ধনী বুলি কৈ পেলাই চব কেঞ্চেল কৰি দিয়। কিয় তেনেকুৱা কৰ? শুন, এইবাৰ ইমান ধুনীয়া ছোৱালী এজনী দেখিছোঁ, চহকী ঘৰৰ ছোৱালী, বহুত ধনী ঘৰৰ ছোৱালী, বুজিছনে? আৰু শুন, সেই ছোৱালীজনীক আনিলে আমি বহুত সম্পত্তি পাম। সেইকাৰণে মই ভাবিছোঁ সেই ছোৱালীজনীকে তোৰ কাৰণে কথা পাতোঁগৈ নেকি? নহ'লে আজি আবেলি তই মই তোৰ ভণ্টি গৈ পেলাই ছোৱালীজনী চামগৈ, ওলাবি। নহ'লে আৰু এইখন ঘৰলৈ বোৱাৰী নহাকেই ননাকেই মই মৰিব লাগিব যেন পাইছোঁ আৰু। মা, মই এই মৰা কথাবিলাক কৈ থাকিলে ভাল নাপাওঁ। আৰু শুনা, এইখন ঘৰলৈ বোৱাৰী কিয় নাহিব? আহিব, নিশ্চয় আহিব। দুদিনমান ধৈৰ্য ধৰা। মায়ে দেখোন তোক কৈছি যে ধনী ঘৰৰ ছোৱালী এজনী আজি চাবলৈ লগ ধৰিছে, তই সেইটো বিষয় লৈ যে একো নকলি দাদা। মই ধনী ঘৰৰ ছোৱালী নানো, মই ধনী ঘৰৰ ছোৱালী বেয়া পাওঁ। কাৰণ তোমালোক দুইজনী ধনী হৈ পেলাই কি কৰিছা দেখিছোঁ। দিনক দিনে অহংকাৰী হৈ গৈছা তোমালোক দুইজনী। সেইকাৰণে মই ধনী ঘৰৰ ছোৱালী নানো, মই আনিলে দুখীয়া ঘৰৰ ছোৱালীহে আনিম। কি? তই আমাৰ সকলো মান সন্মান ধূলিৰ লগত মিহলি কৰি পেলাবি? ইছ ৰাম দাদা, আমি ইমান ধনী আৰু তই কৈছ কি? হা, তই কি কৈছ নিজে গম পাৱ নে নেপাৱ? প্লিজ, তোমালোক দুইজনী মনে মনে থাকা। আৰু ভণ্টি, তই মোতকৈ সৰু, তই মোক কথা বাৰু জ্ঞান দিবলৈ নাহিবি। তই মনে মনে থকাটোৱেই তোৰ কাৰণে ভাল হ'ব। মোৰ অফিচলৈ দেৰি হৈছে, চাওঁ আঁতৰি দিয়া, মোক বাদ দিয়া, মই যাওঁ। দেখিলানে মা, কেনেকুৱা দাদা? সঁচাকৈ দেই, মোকে একেবাৰে গালি পাৰিছে। মইনো কি বেয়া কথাটো কৈছিলোঁ? মই সঁচা কথাহে কৈছোঁ। এতিয়া দাদাই ধনী ঘৰৰ পৰা নানে, আমাৰ লেভেলৰ ছোৱালী নানে, এই দুখীয়া ঘৰৰ পৰাহে আনিব। দেখিলা, সি চাগে ক'ৰবাত দুখীয়া ঘৰৰ ছোৱালী চাই থৈছে, সেইকাৰণে তেনেকৈ কৈছে। অকণমান শাসন কৰা পিতেৰক, নহ'লে চাবা কোনোবা দিনা সেই ভিক্ষাৰী ঘৰৰ এজনী লৈ আহিব, গম পাবা। ৰচোন, তই মনে মনে থাক। সি মোৰ ল'ৰা, মই তাক ভালদৰেই বুজি পাওঁ। সেইদিনাখনি মোৰ লগৰ ছোৱালীজনীক দেখুৱালোঁ, ইমান ধুনীয়া, দেখাই শুনে ইমান ধুনীয়া, ইমান ধনী ঘৰৰ ছোৱালী, তথাপিতো দাদাই পচন্দই নকৰিলে। আমি এতিয়ালৈকে তাইক কিমানজনী ছোৱালী দেখুৱালোঁ মা। চাবা, কেতিয়াবা আকৌ আমাৰ মান সন্মান সকলোখিনি ধূলিৰ লগত মিহলি নহ'লেই আছে, নাক কাণ কাটিবলগীয়া অৱস্থা নকৰিলেই আছে দাদাই আৰু তোমাৰ পুত্ৰই। সেইটো কথা মনত ৰাখিবা। তাকেইতো, সি এইবোৰ কৰিলে আমি বৰ লাজ পাম দেই। আমি হৈছোঁ ধনী ঘৰৰ মানুহ, সি যদি ক'ৰবাৰ ভিক্ষাৰী ঘৰৰ ছোৱালী এজনী লৈ আহে, কেনেকৈ হ'ব বাৰু? আমি মানুহৰ আগত কেনেকৈ নাক উলিয়াম? ছ'চাইটিৰ মানুহক কেনেকৈ কি ক'ম বাৰু? আৰু মিতিৰ কুটুমে আমাক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব, কাৰণ আমি মিতিৰ কুটুমক পাত্তাই নিদিওঁ। আমাৰ ধন আছে বুলি আমি সিহঁততকৈ ওপৰত থাকোঁ। এই মোৰ ল'ৰাই যদি ভিক্ষাৰী ঘৰৰ পৰা ছোৱালী এজনী লৈ আনে, সকলোৱে আৰু থুহে কৰিব মোক। মই মুঠতে কি কৰোঁ কি নকৰোঁ ভাবিয়েই পোৱা নাই। এনেদৰেই দীপুক মাক আৰু ভৈনীয়েকে কথা শুনাই থাকে। ধনী ঘৰৰ ছোৱালী আনিব লাগিব, আমুক কৰিব লাগিব, তামুক কৰিব লাগিব। মাক জীয়েক দুইজনী অহংকাৰী, সিহঁত ধনী হোৱাৰ বাবেই বহুত অহংকাৰী। সিহঁতে ভাবে আমাতকৈ আৰু ধনী মানুহ কোনোৱেই নাই, আমিয়েই ধনী। সেইকাৰণে সিহঁতে দুখীয়া শ্ৰেণী মানুহক পাত্তাই দিব নিবিচাৰে আৰু মাতিবও নোখোজে। সিহঁতে দুখীয়া শ্ৰেণী মানুহক দেখিবই নোৱাৰে। সেইকাৰণে দীপুৱে সিহঁত দুইজনীক বৰ এটা ভাল নাপায়। দীপু সুকীয়া, দীপু বহুত সহজ সৰল ল'ৰা, মৰমীয়াল ল'ৰা। দীপুৱে এই ধনী অহংকাৰ কৰি ভাল নাপায়। মাক আৰু ভৈনীয়েকক দীপুৱে ইমান এটা ভাল নাপায়, কাৰণ সিহঁতে ধনী ধনী বুলি অহংকাৰ কৰি থাকে। মিতিৰ কুটুমকো পাত্তাই নিদিয়ে মাক জীয়েক দুইজনীয়ে। সেইকাৰণে সিহঁতৰ ঘৰলৈ কোনোৱেই নাহে। দীপুৱে সেইবিলাক ভাল নাপায়। সেইকাৰণে সি পঢ়াৰে দিন ভৰি ছোৱালী এজনী ভাল পাই আছিল, গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী। এতিয়ানো কি হয়, পিৰিয়ডৰ মাজলৈ সোমাই যাওঁচোন বলক। এই অসময়ত কোনে বাৰু কলিং বেলটো বজালে? সময় নাই, অসময় নাই, অকল কলিং বেলটো বজাই থাকিব। কোনবা আহিলে এতিয়া? গৈছোঁ, ৰ'ব। দীপু, এয়া তোৰ লগত কোন বাৰু? কোন মাইকী মানুহ তই আমাৰ ঘৰলৈ লৈ আনিছ? মা, প্ৰথমেতো ভিতৰলৈ সোমাই ল'বলৈ দিয়া, তাৰ পাছত সকলো কথা কৈ আছোঁ। মা, এয়া প্ৰস্তুতি, তাই মই একেলগেই পঢ়িছিলোঁ আৰু দুইকে আমি বহুত ভাল পাইছিলোঁ। তাইক মই এইখন ঘৰলৈ বোৱাৰী কৰি লৈ আনিলোঁ মা। তুমি সদায় কৈ থাকা নহয় বোৱাৰী লাগে, বোৱাৰী লাগে, এইয়া মই বোৱাৰী লৈ আনিলোঁ মা। কি কৈছ তই এইবিলাক? তই এনেকুৱা কাম কৰিব পাৰিবি বুলি ভবা নাছিলোঁ। পিছে এইজনী ঘৰখন দুখীয়া নে ধনী?
ভণ্টি তোৰ মুখখন সঁচাকৈ দিনক দিনে বহুত বাঢ়ি গৈছে কিয় লাগে তোক এইবিলাক কথা টিপু ভণ্টিয়ে ঠিকেই সুধিছে তাৰ প্ৰশ্নটোৰ উত্তৰ আগতীয়াকৈ আমাক দি ল মা প্ৰস্তুতি দুখীয়া ঘৰৰ ছোৱালী তাই বহুত ভাল ছোৱালী তাই বহুত সহজ সৰল মৰমীয়াল ছোৱালী মা তাইৰ অন্তৰখন বহুত ভাল মই তাইক বুজি পাওঁ চাবাচোন তোমালোককো ইমান মৰম কৰিব তাই তাই বহুত ভাল ছোৱালী মা দুখীয়া হ'ল কি হ'ল তাই ছোৱালীজনী বহুত ভাল মই কৈছোঁ নহয় কি হ'ল তই দুখীয়া ছোৱালী পালিগৈ অত দিনে তোক ইমান ধনী ঘৰৰ ছোৱালী দেখুৱাই তই এতিয়া ভিক্ষাৰী ঘৰৰ ছোৱালী এজনী লৈ আহিলিগৈ সকলো খাত ধ্বংস কৰি পেলালি তই আমাৰ মান সন্মান সকলো ধূলিৰ লগত মিহলি কৰি পেলালি তই এইবিলাক কৰোঁ বুলিয়েই কৰিলি নহয় জানো দীপু সঁচাকৈ তোক মানে মোৰ নিজৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে আজি মই এইজনী কোনোদিনেই মোৰ বোৱাৰী বুলি স্বীকাৰ নকৰোঁ মা কিয়নো তেনেকৈ কৈছা বোৱাৰী লাগে লাগে কৰি আছিলে আনি দিলোঁ এতিয়া ধনী দুখীয়ালৈ এনেকুৱা কথা কিয় কৈছা তুমি মানিলেও তোমাৰ বোৱাৰী নেমানিলেও তোমাৰ বোৱাৰী কাৰণ মই তোমাৰ পুত্ৰ হ'লে তেওঁ তোমাৰ বোৱাৰী হ'বই কিয় তেনেকৈ কৈছা কাৰণ তই মাৰৰ সপোন ভাঙিলি বুজিলি মাৰে দেখি অহা সপোনবিলাক তই ভাঙি পেলালি মই কিমান সপোন দেখিছিলোঁ মোৰ ল'ৰাটোৱে এদিন দৰা সাজি যাব মোৰ ল'ৰাটোৱে বিয়া পাতিব মই কইনাক জোৰোণ দিমগৈ হা কিমান সপোন মই তোক লৈ ৰচিছিলোঁ কিন্তু তই সেই সপোনবোৰ ভাঙি পেলালি এতিয়া সুধিবলৈ আহিছ তই মোক হা মনে মনে থাক আৰু ঐ তই মোক আজি মা বুলি কোনো পধ্যেই তই মোক নামাতিবি মই তোৰ মা নহয় বুজিলি দেখা নাই ধনী ঘৰৰ ল'ৰা দেখিলে যে ফচাই পেলাই গুচি আহিলে মানে খং উঠি গৈছে মোৰ এতিয়া মানুহৰ আগত নাক কেনেকৈ উলিয়াম মান সন্মান সকলো শেষ কৰি পেলালে এই ল'ৰাটোৱে নহয় এই ছোৱালীজনীয়ে ভিক্ষাৰী ঘৰৰ কৰিব দাদা তই এয়া ভাল কাম নকৰিলি মাৰ অন্তৰত বহুত দুখ দিলি তই মা ভণ্টি শুনচোন তহঁত দুজনী এবাৰ মোৰ কথাটো শুন এইবোৰ চব মোৰ কাৰণেই হৈছে মই নাহো বুলি কৈছিলো নহয় আপুনি সেইযোৰ জবৰদস্তি লৈ আহিলে কি হ'ব এতিয়া প্ৰস্তুতি নাকান্দিবাচোন তুমি কান্দিলে মোৰ ভাল নালাগে চাবা সময়ত সকলো ঠিক হৈ যাব হ'ব দিয়া মায়ে মোক অভিমান কৰিছে দুদিনমানৰ পিছতে সেই অভিমান নাইকিয়া হ'ব তুমি নাকান্দিবা তুমি কান্দিলে মোৰ সহ্যই নহয় মা আপোনালৈ চাহ একাপ বনাই আনিছিলোঁ মানে দীপুৱে ক'লে যে আপুনি ৰাতিপুৱা শুই উঠিয়েই বোলে গ্ৰীণ টি একাপ খায় সেইবাবে গ্ৰীণ টি লৈ আহিছোঁ লওক মা ঐ তই মোক মা বুলি মাতিবলৈ ক'ত সাহ পালি হা মই তোক সেইদিনাখনেই কৈছিলোঁ যে তই মোক মা বুলি নামাতিবি তই মোক মা বুলি মাতিবলৈ ক'ত সাহ পালি কাণ খুলি শুনি ৰ নেক্সট টাইম তই মোক মা বুলি নামাতিবি আৰু শুন মোলৈ চাহ বনাই কিয় আনিছ হা মই তোৰ হাতৰ চাহ নেখাওঁ শুনিছনে নাই মই লাগিলে নেখোৱাকৈ মৰি যাম তথাপিতো তোৰ হাতৰ ঠাণ্ডা পানী অকণো মই নাখাওঁ বুজিলি আৰু শুন মোৰ ছোৱালী এজনী আছে নহয় তাই বনাই আনি দিব মোৰ কোনো নাইকিয়া নোহোৱা হোৱা নাই বুজিলি নাই মোৰ একমাত্ৰ ছোৱালী আছে তাই মোৰ বাবে বস্তু বনাই আনিব তই মোৰ কাৰণে কোনো বস্তুৱে বনাই নানিবি আৰু এবাৰ তই নেক্সট টাইম মোক মা বুলি মাতিবিচোন মই তোক কি কৰোঁ চাই থাকিবি আৰু কাণ খুলি শুনি ৰ আজিৰ পৰা তই মোলৈ বস্তু বনাই নানিবি তই যি বনাই আনিছ তই নিজে খাগৈ যা মোৰ ৰুমৰ পৰা ওলাই যা গেট আউট মা তেনেকৈ নক'বচোন মই বহুত মৰমেৰে আপোনালৈ চাহ কাপ বনাই আনিছোঁ মা লওকচোন মা কথাখন বুজি নাপায় নেকি মোৰ ৰুমৰ পৰা মই ওলাই যাবলৈ কৈছোঁ ওলাই আৰু মোলৈ যি বনাই আনিছ তই নিজে খাগৈ ওলাই যাবলৈ মোৰ ৰুমৰ পৰা ওলাই ভিক্ষাৰী ক'ব নহয় গত মই উলিয়াই দিম তোক মই হ'ব দিয়ক মা তাই চাহটো চোৱা মোলৈ চাহ বনাই আনিছে মা ইমান খং তোমাৰ কাৰণে ভাল নহয় তোমাৰ প্ৰেছাৰ থকা মানুহ তুমি গম পোৱা নে নাই অকণমান ঠাণ্ডা হোৱা মাও মই এটা কাম কৰিলোঁ নহয় তুমি গম পোৱা নে নাই তোমাক মই ক'বলেই পাহৰি আছোঁ অকণমান খংটো কমোৱা তেতিয়াহে মই ক'ম কি কাম কৰিলি মাজনী কচোন মা তোমালৈ যে মানে সেইগৰাকীয়ে চাহ লৈ আহিছিলে কিয় জানা মালতী বাইক মই কালি আবেলিয়ে এইখন ঘৰৰ পৰা পঠিয়াই দিলোঁ কাৰণ মই ভাবি চালোঁ দুজনী মানুহনো আমাৰ ঘৰত কি দৰকাৰ আগতে কোনো নাছিলে বাবে মালতী বাই আছিলে এতিয়া সেইগৰাকী গাঁৱৰ সেইগৰাকী আহিলে নহয় এতিয়া সেইগৰাকীয়ে গোটেই ঘৰৰ সমস্ত কাম কৰিব মালতী বাইক আমি এনেই ৬,০০০-৭,০০০ দি থকাতকৈ আমি বিনামূলীয়ে আমি মানে খটুৱাই থাকিব পাৰিম নে কি কোৱা এইটো কাম মই ভাল কৰিলোঁ নে বাৰু সেই মালতী বাই পইচাটোৱে আমি এতিয়া পাৰ্লাৰলৈ গৈ এক্সট্ৰাকৈ কিবা কৰিব পাৰিম মই অকণমান টেঙৰ হৈছোঁ নে নাই কোৱাচোন তুমি তই ঠিকেই কৈছ ভিক্ষাৰীজনী ইয়াত মোৰ বোৱাৰী হ'বলৈ আহিছিলে ধনী ঘৰৰ ল'ৰা দেখি ফচাইছিলে তাই ইয়াত আৰামত খাবলৈ পাম বুলি আহিছিলে তাইকো মই দেখাই আছোঁ মই কোন হয়
এতিয়াৰে পৰা তাইক মই এনেকুৱা বেয়া ব্যৱহাৰ কৰিম যাতে তাই এইখন ঘৰ এৰি যাবলৈ বাধ্য হৈ যায়। পিছে তুমিও আজিকালি টেঙৰ হৈছা দেই মাজনী। মা তুমি ঠিকেই কৈছা। এইজনীক খেদিলে তেতিয়া আমি ভাল এজনী বৌক আনিব পাৰিম, মানে টনি ঘৰৰ এজনী আনিব পাৰিম। তেতিয়াহ'লে ব'লা এতিয়াৰে পৰা আমি কামত লাগি যাওঁগৈ, নে কি কোৱা? মই কিন্তু কি ভুল কাম কৰিলো? হয় মহাৰাণী, এনেকৈ পাকঘৰত সোমাই কান্দি থাকিব নালাগে। ঘৰৰ সমস্ত কাম পৰি আছে, কোনে কৰিব? তোৰ মাৰ আহি কৰিবহি নেকি? যা সোনকালে কাম বনবোৰ কৰি আজৰি হ'গৈ। আৰু শুন, মোৰ কাপোৰ কেইটামান ধুবলৈ আছে, আৰু মাজনী ভাগৰো কাপোৰ বাথৰুমত পৰি আছে, সেইবোৰো ধুই দিবি। যা, ইয়াত কান্দি কাটি থাকিব নালাগে। দেখা নাই জানো বৰ একেবাৰে তাইক একো ক'বই নোৱাৰি। হ'ব দিয়ক, মই সকলো কাম কৰিম। কিন্তু এটা কথা, মোৰ মা দেউতাক ধৰি একো কথাই নক'ব। মোৰ ঘৰখনক ধৰিও একো কথা নক'ব। দুখীয়া হ'ব পাৰোঁ, এনেকৈ কথা কাকো আমি নকওঁ আপোনালোকৰ দৰে। দেখা নাই জানো মাকৰ কথা ক'লো যে গাত লাগিলে তাই। দেখা নাই জানো এজনী? যাওক যাওক, কাপোৰ সোপা ধুই দিয়কগৈ মহাৰাণী বাইদেউ। আইঐ দেহি, কান্দোন চোৱা তেওঁৰ। বুজিলা মা, এইক এনেদৰেই শাস্তি দিব লাগিব, নহ'লে নহ'ব। এনেদৰে শাহুৱেক আৰু নন্দেকে প্ৰস্তুতিক বহুত অত্যাচাৰ কৰিলে। তাই সদায় তাইক গালি পাৰে, দুখীয়া ঘৰৰ হোৱাৰ বাবে তাইক বহুত গালি গালাজ পাৰে, আৰু নুশুনাবলগীয়া কথাও প্ৰস্তুতিক শুনাই দিয়ে। ৰাতিপুৱাৰে পৰা কাম কৰি কৰি ভাগৰ লাগি গৈছেগে। সন্ধিয়াই হৈ গ'লগে, বিচনাত এবাগৰ মাৰিবলৈ পোৱা নাই। আজি মাথাটো ইমান ঘূৰাই আছে, কি হৈছে জানো, একেবাৰে থাকিবই পৰা নাই। তেনেকৈ কামবিলাক কৰিছোঁ। সেইটো অফিচৰ পৰা পাবহিয়ে হ'ল দেখোন, আৰু গোসাঁই ঘৰতো চাকিয়েই দিব হ'ল। জিৰাবলৈ নাপামেই এতিয়া। অকণমান বিচনাতে বাগৰি লওঁচোন, পটককে 5 মিনিটৰ বাবে। মহাৰাণী সন্ধিয়াকাল জিৰাবলৈ আহিছে। ঘৰৰ কাম তেনেকৈ পেলাই থৈ আহিছে, আহি পেলাই জিৰাবলৈ আহিছে। এনে কামখন কৰিছে ঐ, দেখা নাই জানো? কাপোৰ সোপা যে ওপৰত মেলা আছে, কোনে আনিবগে? মই আনিমগে নে মায়ে আনিবগে? সেইবিলাক অকণমান খেয়াল ৰাখিব লাগে। দেখা নাই জানো? আকৌ যেনিবা ৰ'দটোহে ওলাব সেই কাপোৰ সোপা শুকাবলৈ। নিয়ৰে পৰিলে চাগে। ইমান পাহৰিব লাগেনে? এজনী বোৱাৰী হ'বলৈ যেতিয়া আহিছে, সকলো দায়িত্ব ঘৰখনৰ ল'ব লাগে। এনেকে নহয় নহয়। নহয় ভণ্টি, আজি ৰাতিপুৱাৰে পৰা মোৰ মাথাটো ইমান ঘূৰাই আছে। কি হৈছে নাজানো, ইমান ঘূৰাই আছে, মই থাকিবই পৰা নাই। কাপোৰকেইটা বেয়া নোপোৱা যদি তুমিয়ে লৈ আনাগেচোন যোৱা। মোৰ ওপৰলৈ যাবলৈ ভয়েই লাগিছে চিৰি বগাই। মোক অৰ্ডাৰ দিছা মহাৰাণীয়ে, মই নোৱাৰো দে আনিবলৈ। তই থাকোঁতেনে মই কিয় কাপোৰ আনিমগৈ? যা ইমিডিয়েট কাপোৰ লৈ আনগৈ। হ'ব দিয়া ভণ্টি, মই লৈ আহিমগৈ বাৰু। লৈ আনিমগে নহয়, লৈ আহগে যা। উপায় নোহোৱা হৈছে। ইমান কামত খটুৱাইছে এই মাক জীয়েক দুইজনী, এক ছেকেণ্ড এনেই ৰ'বলৈ নিদিয়ে। যেন মই এইখন ঘৰলৈ বোৱাৰী হৈ নহয়, কাম কৰা বাই হিচাপতহে আহিছোঁ, তেনেকুৱা ব্যৱহাৰ কৰিছে মোক। মই ইয়াত যিমান কাম কৰিছোঁ, ঘৰত চাগে মানে সিমান কাম কৰি পোৱাই নাছিলোঁ। কিমান যে কৰিম আৰু, ৰাতিপুৱা শুই উঠাৰে পৰা এই গধূলি শোৱালৈকে মানে ৰ'বলৈ নাপাওঁ। কঁকালটো বিষাইছে বাবে এতিয়া বিচনাখনত পৰিবলৈ আহিছিলোঁ। সেয়া আহিয়ে গ'ল, কাপোৰখিনি আনিবলৈ আদেশ দিলেই। তেওঁলোক দুইগৰাকীয়ে লৈ আনিলেগৈ হয় দেখোন। সঁচাকৈ দেই, মোৰ মানে শান্তি নোহোৱা হৈছে। মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ নে কাম কৰা বাই হৈ আহিছোঁ, মই নিজেই ধৰিব পৰা নাই। একমাত্ৰ দীপুৰ মুখলৈ চাইহে মই একো কোৱা নাই। নহ'লে মই কথা শুনাব পাৰোঁ, কিন্তু দীপুৰ মুখলৈ চালে মোৰ বৰ বেয়া লাগে। ইমান ভাল খবৰটো মই এতিয়াই মা আৰু ভণ্টিক জনাওঁ নে এখেত আহি লওক? নাই এখেত আহি লওক, তাৰ পাছত তিনিওজনকে মই ছাৰপ্ৰাইজ দিম। কিমান যে ভাল লাগিব। মহাৰাণী বহিছে চোৱা,
যেন তাই চোফাৰবিলাক যৌতুকতহে আনিছিলে তেনেকৈ বহি আছে। ঐ তই এইবিলাক যৌতুকত অনা নাছিলি নহয়, সুধা মানুহজনীহে আহিছ। এইবিলাকত বহিবলৈ তই ক'ৰ পৰা সাহ পালি হা? আৰু তাকো মোৰ আগত বহিছ। শাহুৱেৰৰ আগত চোফাৰত বহিব বা চকীত বহিব নালাগে বুলি তই জাননে নাজান? হা? নহয় মানে মোৰ মাথাটো ঘূৰোৱাৰ বাবেহে মই চোফাৰখনতে বহি দিলোঁ। আৰু আপুনি কিয়নো তেনেকৈ কৈছে? মই যৌতুকত কিবা আনো বা নানো, আপুনিনো কিয় তেনেকৈ কৈছে? লাজ পাইছে তেওঁ। সঁচা কথাটো ক'লো যে লাজ পাইছ। একেবাৰে কাম কৰগৈ। কামবোৰ কোনে কৰিব? এনেকৈ যে তই বহি আছ, কাম কোনে কৰিব? কাম কৰগৈ। হ'ব দিয়ক, মই কাম কৰোঁগৈ বাৰু। এনেদৰেই 2-3 দিন পাৰ হ'ল। প্ৰস্তুতিয়ে দীপুক কথাটো ভাল খবৰটো দিলে যে তাই মাক হ'বলৈ ওলাইছে। কিন্তু এই কথাটো শাহুৱেক আৰু নন্দেকক জনোৱা নহ'লে। আৰু 2 দিনৰ পাছতেই নন্দেক আৰু শাহুৱেকৰ গা বেয়া হ'ল। মাজনীও নবৈয়াৰ লগত বৰ আমি অন্যায় কৰিছোঁ। ছোৱালীজনী বৰ ভাল জাননে? সঁচাকৈ তাই নোহোৱা হ'লে আজি তোৰে মোৰে অৱস্থা কি হ'লহেঁতেন বাৰু কচোন? কাম কৰা মানুহেও এনেকুৱা নকৰে। তাই আমাৰ আপোন গুণে আমাক ইমান শুশ্ৰূষা কৰিছে চাচোন, আমাক ইমান যত্ন লৈছে। সেই গা বেয়া কেইদিনতে আমি তাইক বুজি পাইছোঁ। তই বুজি পাইছনে নাপাইছ নাজানো, কিন্তু মই তাইক সম্পূৰ্ণ বুজি পাইছোঁ। ছোৱালীজনী বৰ ভাল, সহজ সৰল ছোৱালী, মৰমীয়াল ছোৱালী। বেলেগ এজনী বোৱাৰী হোৱা হ'লে ক'লেহেঁতেন সিহঁত দুইজনীয়ে মোক ইমান অত্যাচাৰ কৰিছে, একোৱেই নকৰোঁ থাক এনেকৈ বুলি ভাবিলেহেঁতেন। কিন্তু তাই নহয় চাচোন, বিচনাতে খোৱা বোৱা সকলো যতন লৈছে। ৰাতি হ'লে গৰম পানীয়ে ভৰি ধুৱাই তেল মালিচ কৰিব। কিমান যে কত কৰা নাই ঐ তাইৰ বাবেই আজি আমি সুস্থ হৈ উঠিছোঁ জাননে? ময়ো উপলব্ধি নকৰা নহয়, ময়ো উপলব্ধি কৰিছোঁ। সঁচাকৈ আমাক আপোন গুণেইটো তেওঁ ইমান যত্ন লৈছে। আমি ইমান কৰাৰ পাছতো তেওঁ আমাক এৰি দিয়া নাই চোৱাচোন। ময়ো ভালকৈ উপলব্ধি কৰিছোঁ। আমি অহংকাৰী হৈ গৈছিলোঁ মা জানানে? ধনী হৈ পেলাই আমি অহংকাৰী হৈ গৈছিলোঁ। বৌক পাত্তাই দিয়া নাছিলোঁ দুখীয়া ঘৰৰ পৰা অহাৰ বাবে। বৰ হতুৱাই যে কি কৰালো, ইমান কষ্ট দিয়ালো মানুহগৰাকীক। অকণমান ৰেষ্টটো ৰ'বলৈ নিদিওঁ। ইমান কৰিলোঁ তথাপিতো মানুহগৰাকীয়ে আমাক চোৱাচোন অকণো এৰি নিদিলে হেৰৌ। মা ব'লা, বৌৰ ওচৰত তুমি মই ক্ষমা খোজোঁগৈ, নহ'লে আমাক ভগৱানেও ক্ষমা কৰি নিদিব। আজিৰে পৰা আমি তিনিওজনী মিলা প্ৰীতিৰে থাকিম, দাদায়ো ভাল পাব। হয় মাজনী, বোৱাৰীয়ে আমাৰ লগত বহুত কষ্ট কৰিলে। তাই চাচোন আমাক খুৱাই বোৱাই ঔষধ পাতি খুৱাই মেলিহে তাই আকৌ ভাত খাইগৈ। তাই ভাতবোৰ চাগে চেঁচাই হয়। বেচেৰীজনী বৰ কষ্ট হৈছে চাগে এইকেইদিন দেই। ব'ল তাইক আমি ক্ষমা খুজি মোৰ নিজৰ ছোৱালীৰ ৰূপত তাইক স্বীকাৰ কৰোঁগৈ। ব'ল মাজনী, মোৰো বৰ ডাঙৰ ভুল হৈ গ'ল, এতিয়াহে চকু মুকুল খাইছে। মা কোনো ক'তো যাব নালাগে, আমি তোমালোকৰ ওচৰলৈকে আহিছোঁ। দীপু, বোৱাৰীও তুমি আমাক ক্ষমা কৰি দিবা। আমি তোমাক বহুত অত্যাচাৰ কৰিলোঁ। বহুত ডাঙৰ ভুল হৈ গ'ল আমাৰ। মই বুজি পাইছোঁ তুমি আমাৰ বেমাৰত কিমান যে যত্ন ল'লা। আপোন মানুহেহে এনেকৈ যত্ন লয়, কোনোবা পৰ হোৱা হ'লে নল'লেইহেঁতেন। এতিয়া বুজি পাইছোঁ তুমি আমাৰ কিমান আপোন, তুমি আমাক কিমান ভাল পোৱা বোৱাৰী। এতিয়াহে বুজি পাইছোঁ সঁচাকৈ আমি অহংকাৰী হৈ গৈছিলোঁ। আমি ধনী হৈ অহংকাৰী হৈ গৈছিলোঁ। আৰু তোমাক আমি দুখীয়া বুলি লেলে চেচে কৰিছিলোঁ। বহুত অত্যাচাৰ কৰিলোঁ দুখীয়া বুলি। আমাক ক্ষমা কৰি দিয়া বোৱাৰী। বৌ, মোকো ক্ষমা কৰি দিয়া নিজৰ ভণ্টি বুলি। ময়ো তোমাক নক'বলগীয়া কথা কৈ পেলালোঁ বৌ, মোকো ক্ষমা কৰি দিয়া। এতিয়াহে বুজি পাইছোঁ। আৰে সেইবিলাক কথা মই ধৰি থকা নাই মা ভণ্টি, সেইবিলাক মই পাহৰি পেলাইছোঁ। আৰু সেইবিলাকনো কিয় ক'ব লাগে? আৰু ক্ষমা খুজিনো মোক কিয় লাজ দিছে? ক্ষমা নুখুজিব পাই, নিজৰ আপোন মানুহে জানো আপোন মানুহক ক্ষমা খোজে? ক্ষমা নুখুজিব। মা এটা ভাল খবৰ আছে নহয়, এতিয়া দুখ কৰি লাভ নাই আৰু। এতিয়া তোমালোক দুইজনীয়ে বোৱাৰীৰ যত্ন ল'ব লাগিব, গম পাইছানে নাই? মানে দীপু, তই কি ক'ব বিচাৰিছ? মানে মা, মানে তুমি আইতা হ'ব ওলাইছা আৰু ভণ্টি পেহী হ'ব ওলাইছে। হয় নেকি? এইটো দেখোন বৰ ভাল খবৰ। মাজনী এইফালে আহাচোন, এইফালে আহা। কেতিয়া হ'ল এইবিলাক?
মা, আপোনালোকৰ গা বেয়া হোৱা দুদিনৰ আগত গম পাইছোঁ। মই আপোনালোকক ক'ম বুলি ভাবোঁতেনি আপোনালোকৰ গা বেয়াই হ'ল। মই ভাবিলোঁ এতিয়া এইটো কথা কৈ দিলে ঘৰখনত দেখোন কাম কৰা মানুহেই নহ'ব। সেই বুলি ভাবি মই আপোনালোকক নক'লোঁ আৰু আপোনালোকক পাৰোঁ মানে যত্ন ল'লোঁ মা। আই চোৱাচোন, এইটো গাত বাৰু তাই আমাক যত্ন ল'ব লাগেনে? দেখিছা, নিজৰ যত্ন নলৈ আমাক লৈছে। ইমান মৰমৰ ছোৱালীজনীক আমি বুজি নাপালোঁ। এতিয়াৰে পৰা তুমি মোৰ বোৱাৰী নহয়, তুমি মোৰ জী। আগতে মোৰ ল'ৰা ছোৱালী এহাল আছিলে, এতিয়া মোৰ ল'ৰা ছোৱালী 3টা হ'ল। আৰু এইখন পৃথিৱীলৈ নাতি আহিব, কিমান যে ভাল লাগিব নাতিৰ লগত খেলিবলৈ পাম, ইমান যে ভাল লাগিব। সঁচাকৈ মোকো যে পেহী বুলি মাতিব ভাবিয়ে কিবা ভাল লাগি গৈছে। বোৱাৰী, এতিয়াৰে পৰা তুমি কাম বন কৰিব নোৱাৰা আৰু ৰেষ্টত থাকিব লাগিব। মই যি ক'ম তাকেই শুনিব লাগিব। আৰু মাজনীও শুনচোন, তই মালতীলৈ ফোন এটা কৰিবি, তাইক মাতি দিবি। ঘৰৰ সমস্ত কাম বন কৰিব লাগিব তাই। এতিয়া আৰু বোৱাৰীয়ে ৰেষ্ট ল'ব লাগিব। হ'ব দিয়ক মা। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।